হয় শোকাকুল পৰিৱেশ নিৰ্বাচন অনুষ্ঠিত হ'বলৈ গৈ আছে সকলোৱে দাবী জনাইছে যে নিৰ্বাচন অনুষ্ঠিত হ'ব নালাগে যোৱাকালি যিটো খবৰ পালোঁ সেই খবৰটোৱে সমগ্ৰ দেশবাসীকে মৰ্মাহত কৰিছে। এনেকুৱা পৰিস্থিতিত আমি ছাত্ৰ সমাজে আমি অসমবাসীয়ে এনেকুৱা ধৰণৰ নিৰ্বাচন কোনোপধ্যে সমৰ্থন নকৰোঁ। আজি আমাৰ স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ ফালৰ পৰাও দাবী পত্ৰ দিছোঁ, য'ত নিৰ্বাচন অনুষ্ঠিত নকৰে। লগতে যিসমূহ আমাৰ দল সংগঠন আছে আছু, ABVP, ACP, NSY সকলোৱে নিজৰ নিজৰ ফালৰ পৰা মেমৰেণ্ডাম দিছে যাতে নিৰ্বাচনটো পৰিস্থিতি ঠিক হোৱাৰ পিছত হওক, কিয়নো এনেকুৱা সময়ত নোৱাৰি। মোৰ নিজৰে ইমান বেয়া লাগিছে বা আমাৰ এনেকুৱা পৰিস্থিতিত গৈ ইলেকশ্যন এটা কোনো যুক্তিকৰ নহয়। তাতে গুৱাহাটী বিশ্ববিদ্যালয়ৰ দৰে অনুষ্ঠান এখনত এনেকুৱা নিৰ্বাচন আমি কোনো কাৰণ সমৰ্থন নকৰোঁ। আজি আমি দাবী জনাইছোঁ যাতে নিৰ্বাচনসমূহ তেওঁলোকে অতি সোনকালে এখন নটিচ ওলাইছিলে, সেইখন কেম্পেইনিংটো আগতীয়াকৈ বাতিল কৰিলে। লগতে স্নাতকোত্তৰ ছাত্ৰ সন্থাৰ নিৰ্বাচনটো যাতে স্থগিত ৰাখে তাৰ বাবে আমি আহ্বান জনাইছোঁ, আমি দাবী জনাইছোঁ। কৰ্তৃপক্ষৰ সঁহাৰি জনাইছে, চাওঁ তেওঁলোকে কেনেদৰে কি সিদ্ধান্ত দিয়ে, সেই হিচাপে আমি আমাৰ পৰৱৰ্তী ষ্টেপসমূহ ল'ম।